ঘণ্টা এটাও বহনি অনাই দেখোনে এনকে হলিয়া দোকানখন বাদে দিবা লাগব সিদিনাখনে কুকুৰ এটা ঠগৰ পৰা আমাৰ দোকানত বিক্ৰী নোহোৱা হ'ল। এতিয়া কি কৰিবি তই বোলে বদলা লয়? তই কি হাঁহিবা আহিছা? ময়ো লংকে হয় লংকে গম পাইছা? চাই থাকবি জয় একবাৰ যে সিহঁতক ধৰবা পাৰো 1 মাহক লাগি সিহঁতে বাচন ধুবা লাগব। বাদ দি তই আশা কৰি লাভ নাই দে। এইফালে আৰু এতে ঘণ্টাও নাই। সেইগিলা বাদ দি আজি দিন বহনি চহনিয়ে নাই দেখোন। তাতছে ফিল্ম চাবাই যাওঁ যো। তই পাগলা হৈছা নেকি? এনে এটা বহনি নাই আৰু ফিল্ম চাবা যা তই? গধূলি চাবা যাব পাৰিম না নাই? কেইটা বজাৰ পৰা চলব গধূলি? পাৰবি গধূলি 5টা বজাৰ পৰা চলব। দে কিমান কাষ্টমাৰ আহে চাই লওঁ দেচোন, যদি টিকেটৰ পইচাটো লৈ আৰু যাম দে। দে দাদা এতে ভাল ধাবা চাবা আছে নেকি নে ওচৰে পাজৰে? কি কথা কয় আপুনি? আপোনাৰ চকুত কি কুকুৰে মুতলাক নেকি? এখন পিছে কিহৰ দোকান? খানাৰ ওপৰত গৰম গৰম চিংৰা জিলকি আছে। নাই আমি এইবিলাক লেতেৰা জেগাত খাব নোৱাৰো। দামী ৰেষ্টুৰেণ্ট ধাবা চাবা ক'ত আছে? এতে আকৌ সেইগিলাখন নাপা। খাবা ইচ্ছা আছে নে এতে খাবা লাগব? হ'ব দে এতে খাওঁ। মোৰ এফালে মাল খাবা নাপায় লিভাৰ এতে খাইবা ধৰছি। এতিয়া যদি খাবা নাপায় মোৰ লিভাৰ কিন্তু ফেইল হ'ব। সেইকাৰণে এতে খাই দিওঁ দে। দে হ'ব দে। ঠিক আছে বাৰু তহঁতৰ তাতে খাম। কিন্তু চিকেন টিক্কা, তন্দুৰী, পিজ্জা, বাৰ্গাৰ এইবিলাক কিবা আছে না? আছে চব পাবি। চিকেন টিক্কা কি চিকেন পকাৰো পাবি। এইগিলা বস্তু একো নাই। খাবা ইচ্ছা আছে যে চিংৰা খাবা পাবি আৰু পকৰি খাবা পাবি। খা যদি খা। চিংৰাই দি মালটো খাব পৰা যাব। কি মাল চাল খোৱা কথা ক? এইগিলা বস্তু খাবা নাপায় এতে। এইগিলা খাবা নাযায় যদি যাম দে আমি। যাবা নাংগে কিন্তু মোকো খাবা দিবা লাগব। কুকুৰ ক'ত তই মাল খাই সিহঁতৰ লগত? এখন দোকান হয়, দোকানৰ আগত তই মাল খাবি? বাদ দিয়ে একো নহয় দে। এখন চেয়াৰ নাই দোকানত, মাটিত বহিয়ে খাব একো নহয় দে। তেতিয়াহে গধূলি ফিল্ম চাবা গেলি গাটো ৰিমঝিম লাগি থাকিব অলপ। অৱশ্যে হয় দে, হ'ব দে, মই 1 পেক মাৰি দিম দে। দে হ'ব দে, খা মোকো 1 পেক দিবি। কথা নাই দে, দিম দে। মাল ভাগে খালি মৰম বাঢ়ে। দে হ'ব দে। বিলটো কিন্তু মোক দিবা লাগব। পাবি দে, টেনচন ল'বা নালগে। দি গৰম গৰম চিংৰা। দিব দে আগত বাকচোন। কি দিব দে? তই দি। মই নৰো ঘণ্টা মই মাল খাওঁ। কুকুৰে ক'ত গেলি তই? নেদাই ক চিংৰা এহঁতক। তই দিয়ে দামৰা। সদায় মালিক তই হৈ থাকবা নাংগে দে। ঘণ্টা এইটো কি খৰচা চলি ৰাখলো মই। বাকী 10,000 তামাম পইচা যেন পাইছো। পুৰা গাড়ী চাড়ী লৈ আহিছা দেখোন। আমাৰ টকাই টকা। মালবাক ঘণ্টা মই থাকবা পাৰা নাই। বাকী আছো। বাহ কি কাঢ়া মালে। নিচাই লাগিল দেখোনে মোৰ। কি কথা কয়? 1 পেক খাতে নিচা লাগে দি। খা ঘণ্টা আমাক তো এক গেলা নাই এটি খাম। বাহ তহঁতে কিন্তু বেলেগ মাল দে পিছে। তহঁতক আৰু কিবা লাগব না খায়ে থাকবি? খালো দেখোন চিংৰা। চিংৰাটো কিতাপতে বানৰ চিংৰা যেন পাইছো। অলপ গন্ধ ওলছি। তথাপিতো মাল দি খাইছো আৰু। নকবিয়ে কি বঢ়িয়া চিংৰা দিছো তহঁতক। তোৰ ঘণ্টা চিংৰা দিছাই। কি কিতাবা বানৰ কথা কয়? 1 সপ্তাহ আগৰে এইগিলা চিংৰা। মানুহক ভাল বস্তু নোখোৱাই কুকুৰে। কুকুৰ কি ঘণ্টা কথা কবা ধৰছা তই? নিজৰ দোকানৰ কথা এনেকে কয় নেকি? খং উঠব কালিয়ে কামৰ পৰা ওলাই দিম গম পাবি। কথা ভালকে কবি লংকে। কিবা ডাঙৰ হোটেল ৰেষ্টুৰেণ্টৰ পৰা মোক মাতি আছে। কেৱল তোৰ মৰমতহে আছো তোৰ লগত এইখন দোকানত। খং উঠব এতিয়া উল্টে পাল্টে পাখৰা কৰিম তোক। কেৰকু তই বহুত ওপৰত কথা কৈ আছা কিন্তু দেই। ওপৰত কুকুৰ? ইমান কাম কৰো পইচা দিয়া মাত্ৰ 200 টকা তই। কানে মোৰে কবম তোক। জলদি নাটকখন বন্ধ কৰ, তহঁতে ঘৰত যা। পইচা দি আৰু যা। তহঁতক কথা এটা কব বাহিৰলো নহয়। আমাৰ লগত পইচা নাই নহয়। সেইগিলা নাজনো 200 টকা বিল হৈছে, জলদি দি। আমাৰ লগত পইচা নাই কিন্তু এটা বস্তু তোক দিবা পাৰো। তই টেনচন ল'ব নালগে। কি বস্তুৱে? গাড়ীখন ৰাখি থৈ দি তই। যেতিয়া ইচ্ছা যায় আমি নিম দে, আৰু যদি ইচ্ছা নাযায় নেনবা পাৰো দে। সিগলা একো ভাব। ভালে হৈছে দে, 200 টকাত গাড়ী পাই আছো। ৰাখি থৈ দি ঘণ্টা। এতকে চান্স নাপা আৰু। ঘণ্টা নিনবাও পাৰে, ধনী মানুহ 200 টকাত পাইছো গাড়ী আৰু কি লাগে। দে ৰাখিম বুলি ক। দে হ'ব দে, পিছে গাড়ীখন থৈ যা। নাহিবি হ'ব যা, 200 মানুহ গাড়ীখন দিয়ে আমাক। হ'ব দে তহঁতকে দিছো দে এখন। দে ভাই ধন্যবাদ। দে আমি যাই থাকো দে এতিয়া। আৰু আহিবি মাজে মাজে, কিন্তু গাড়ীখন নেদো যা। হ'ব দে নালগে। এনে গাড়ী আমাৰ 100 খন পৰি আছে। দে হ'ব দে, যাবি? যাও দে। বাহ কি মজা গাড়ী লাখপতি হৈ গেলি দেখোনে মই। কি মই একলে তই নহয়, এখন মোৰো। হ'ব দে, তই মোৰ ড্ৰাইভাৰ হবি। কথা নকবি লংকে। গাড়ীখন বেচি পেলাই আধা পইচা ল'ম। কেইদিনমান আগত চলাই লওঁ ৰ। কুকুৰে যেন চলাবাহে জানে। আৰু বেছি দিন নাই, বম দামী দোকান খুলিম। খুলি থাকবি তই কি খোলা? মই পইচা পাই গুৱাহাটীত গুচি যাম। দে হ'ব দে। এখন দেখোন আমাৰ থানাৰ গাড়ীখন। দেখোন হে এত সুধো ৰব। এই গাড়ীখন কোনে আনি থৈ গৈছে ইয়াতে? ছাৰ এখন মোৰে গাড়ী দিয়ক। মানে আমাৰ দুটাৰে। হয় না চালা কুকুৰ হাত, তহঁতে থানাৰ পৰা গাড়ী চুৰ কৰবা সাহস কৰছা? ছাৰ আমি একো চুৰ কৰা নাই। কথা কবা আহিছা? মোৰ এখন দোকান খুলি থৈ দিছা আৰু ভিতৰে চুৰ। ইমান যে গাড়ী চুৰ হৈ আছে মানে তহঁতেহে চুৰ কৰি আছা। ছাৰ বাপাৰে বিশ্বাস কৰক এখন গাড়ী 2টা চলি দি থৈ গৈছে ইয়াতে। দোকানত পইচা দিবা নৰি ফেলে গাড়ীখন দি থৈ গৈছে মোক। কথা কবা আহিছা কুকুৰ হাত? এতিয়া জেলৰ ভাত খাবা ৰেডি থাক। ছাৰ সঁচা কথা কৈছো আমি চুৰ কৰা নাই একো। দোকানৰ কাম কৰা চলিহে। এতিয়া যাবি না এৰে গুলি খাবি? ঘণ্টা কাৰ পাল্লাত পৰি ফেলে যে ফাঁচি মৰলো এনে। কি ভাবি আছে? গুলি খাবি না যাবি আমাৰ লগত?
তাৰ তথাপিতো সঁচা কথা কৈছো, আমি চুৰটোৰ কৰা নাই, সিহঁতে নিজে দি থৈ গৈছি। এইগিলা থানাত ফেচলা কৰা হ'ব যৌ। হ'ব দিয়ক বলক। বন্ধুসকল, মিছামিছি ফাঁচি মৰলো আৰু ইয়াৰে থাৰ্ড পাৰ্ট আহিব। যদি ভাল লাগিল ভিডিঅ'টো লাইক এটা দি দিব।